নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ স্বদেশ অধ্যয়ন নামৰ বিষয়টোৰ তৃতীয় অধ্যায় জৈৱ বৈচিত্ৰ্য। এই অধ্যায়টোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও তোমালোকে যদি আগৰ দুটা ইউনিটৰ বা অধ্যায়ৰ কুৱেশ্যন এনচাৰসমূহ চাব বিচাৰা, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, জৈৱ বৈচিত্ৰ্য কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? উদাহৰণসহ বৰ্ণনা কৰা। উত্তৰটো হ'ব স্থলভাগৰ, জলভাগৰ বা উভয়চৰ জীৱসমূহৰ মাজত থকা বৈচিত্ৰতা আৰু যিকোনো পৰিস্থিতিতন্ত্ৰৰ অংশস্বৰূপে এক শ্ৰেণীৰ জীৱৰ মাজত, বহু শ্ৰেণীৰ জীৱৰ মাজত নাইবা একাধিক পৰিস্থিতিতন্ত্ৰৰ মাজত থকা বৈচিত্ৰতাকে সাধাৰণতে জৈৱ বৈচিত্ৰ্য বোলে। জৈৱ বৈচিত্ৰ্য মূলতঃ তিনি প্ৰকাৰৰ। তলত ইয়াৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল। প্ৰথম ভাগটো হৈছে প্ৰজাতিগত বৈচিত্ৰতা। প্ৰজাতিগত বৈচিত্ৰতা বুলি ক'লে কোনো এখন ঠাইৰ বিভিন্ন শ্ৰেণীৰ জীৱৰ মাজত থকা সাংখ্যিক পাৰ্থক্যৰ কথাক বুজায়। প্ৰজাতিগত বৈচিত্ৰতা প্ৰজাতিগত সমৃদ্ধি, বৰ্গীকৰণ বা বংশাৱলীক ভিন্নতা আৰু প্ৰজাতিগত সমতা, এই তিনিটা কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। দ্বিতীয় ভাগটো হৈছে আনুবংশিক বৈচিত্ৰতা। আনুবংশিক বৈচিত্ৰতাই এক শ্ৰেণীৰ জীৱৰ মাজত থকা পাৰ্থক্যৰ কথা বুজায়। প্ৰত্যেক প্ৰজাতিৰ জীৱই নিজৰ দেহত থকা জিনৰ দ্বাৰা কিছু বিশেষ গুণাগুণ কঢ়িয়াই ফুৰে। উদাহৰণস্বৰূপে কুকুৰৰ বিভিন্ন প্ৰজাতি নাইবা গোলাপৰ বিভিন্ন প্ৰকাৰৰ কথা উল্লেখ কৰিব পাৰি। তৃতীয় প্ৰকাৰটো হৈছে পৰিস্থিতিতান্ত্ৰিক বৈচিত্ৰতা। পৰিস্থিতিতান্ত্ৰিক বৈচিত্ৰতা জৈৱ বৈচিত্ৰ্যৰ এটা ভাগ। এই বৈচিত্ৰতা অঞ্চল বিশেষে নাইবা গোটেই পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰক সাঙুৰি বুজোৱা হয়। এই জৈৱ বৈচিত্ৰ্য এই কাৰণে দৰকাৰ যে ই আমাৰ বাবে পানী, জলবায়ুৰ পৰিৱৰ্তন আৰু খাদ্যৰ যোগান ধৰে। পৰিস্থিতিতান্ত্ৰিক বৈচিত্ৰতাই স্থলজ আৰু জলজ উভয় পৰিস্থিতিতন্ত্ৰৰ কথা বুজায়। পৃথিৱীৰ মাপকাঠিত পৰিস্থিতিতন্ত্ৰৰ বৈচিত্ৰতাৰ এটা ভাল উদাহৰণ হ'ল মৰুভূমি, অৰণ্য, তৃণভূমি, আৰ্দ্ৰভূমি নাইবা মহাসাগৰ ইত্যাদি। কুৱেশ্যন নম্বৰ 2, জৈৱ বৈচিত্ৰ্য কিদৰে জুখিব পাৰি? ইয়াৰ বিভিন্ন পদ্ধতিসমূহ বৰ্ণনা কৰা। উত্তৰটো হ'ব প্ৰজাতি, জিনীয় আৰু পৰিৱেশ তন্ত্ৰৰ বৈচিত্ৰ্যৰ মূল্যায়ন কৰা বিভিন্ন বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি জৈৱ বৈচিত্ৰ্য জুখিব পাৰি। এটা সাধাৰণ পদ্ধতি হ'ল প্ৰজাতিৰ সমৃদ্ধি, য'ত এটা নিৰ্দিষ্ট অঞ্চলত থকা মুঠ প্ৰজাতিৰ সংখ্যা গণনা কৰা হয়। আন এটা গুৰুত্বপূৰ্ণ কাৰক হ'ল প্ৰজাতিৰ সমতা, যিয়ে পৰিৱেশ তন্ত্ৰৰ বিভিন্ন প্ৰজাতিৰ মাজত ব্যক্তিৰ কেনেকৈ বিতৰণ কৰা হয় তাক চায়। অভিযোজন ক্ষমতা আৰু স্থিতিস্থাপকতা বুজাবলৈ এটা প্ৰজাতিৰ ভিতৰত DNA-ৰ তাৰতম্য অধ্যয়ন কৰি জিনীয় বৈচিত্ৰ্য জুখিব পাৰি। কোনো অঞ্চলৰ বিভিন্ন ধৰণৰ বাসস্থান যেনে বনাঞ্চল, জলাশয়, ঘাঁহনি আদি চিনাক্ত কৰি পৰিৱেশ তন্ত্ৰৰ বৈচিত্ৰ্যৰ মূল্যায়ন কৰা হয়। বিজ্ঞানীসকলে কোনো বিশেষ স্থানত জৈৱ বৈচিত্ৰ্যৰ মাত্ৰা গণনা কৰিবলৈ চিম্পছন সূচকাংক আৰু চেনন-উইনাৰ সূচকাংকৰ দৰে গাণিতিক সূত্ৰও ব্যৱহাৰ কৰে। এই পদ্ধতিসমূহে গৱেষক আৰু সংৰক্ষণবিদসকলক জৈৱ বৈচিত্ৰ্য নিৰীক্ষণ কৰাত সহায় কৰে আৰু ইয়াৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাত সহায় কৰে। প্ৰশ্ন নম্বৰ 3, অসমৰ জৈৱ বৈচিত্ৰ্য সম্পৰ্কে এটা টোকা প্ৰস্তুত কৰা। ভাৰতবৰ্ষৰ উত্তৰ-পূবত অৱস্থিত ৰাজ্যসমূহৰ এখন অসম পৰ্বত, পাহাৰ, মালভূমি, নদী উপত্যকা, অৰণ্য ইত্যাদি অনুপম জৈৱ বৈচিত্ৰ্যত চহকী এখন ৰাজ্য। ভাৰতবৰ্ষৰ দুটা জৈৱ বৈচিত্ৰ্যৰ হটস্পট হৈছে পশ্চিম ঘাট পৰ্বত আৰু উত্তৰ-পূব ভাৰত। আমাৰ অসমখন এই উত্তৰ-পূব ভাৰতৰ এটা গুৰুত্বপূৰ্ণ অংগ। অদ্বিতীয় প্ৰকৃতি, বতৰৰ অৱস্থা, মাটিৰ ধৰণ আদিয়ে এই অঞ্চলটোক জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰাত সহায় কৰিছে। অসমৰ জৈৱ বৈচিত্ৰ্যৰ কেইটামান বৈশিষ্ট্য পৰিলক্ষিত হয়। সেইবোৰ হ'ল অৰণ্য বা বনাঞ্চলৰ প্ৰাচুৰ্য, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জালিকা, আৰ্দ্ৰভূমিৰ পৰিৱেশ তন্ত্ৰ, ঘাঁহনিৰ পৰিৱেশ তন্ত্ৰ, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ।
প্ৰশ্ন নম্বৰ 4 অসমৰ জৈৱ বৈচিত্ৰ্যৰ সমস্যা আৰু সম্ভাৱনীয়তাৰ সম্পৰ্কে বৰ্ণনা কৰা। অসমৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান সমস্যা তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1 জনসংখ্যা বৃদ্ধি আৰু ঘনত্ব। পইণ্ট নম্বৰ 2 মানুহৰ কাৰ্যকলাপৰ দ্বাৰা বাসস্থান ধ্বংস। পইণ্ট নম্বৰ 3 অতিচাৰণ ভূমি। পইণ্ট নম্বৰ 4 চোৰাং চিকাৰী। নেক্সট পইণ্টটো হৈছে বান আৰু গৰাখহনীয়া। 6 নম্বৰ পইণ্টটো হৈছে কৃষিভূমিৰ অত্যাধিক ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ। 7 নম্বৰ পইণ্টটো হৈছে জৈৱ লুণ্ঠন আৰু শেষৰ পইণ্টটো হৈছে পৰম্পৰাগত প্ৰযুক্তিবিদ্যাৰ অৱনতি। অসমৰ জৈৱ বৈচিত্ৰ্যৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1 পৰিৱেশ অনুকূল পৰ্যটন, মৎস্য উৎপাদন, অলংকাৰিক মাছ, বাঁহ বেতৰ উদ্যোগসমূহ, পৰম্পৰাগত ঔষধ আৰু খাদ্যসমূহ, পৰম্পৰাগত জ্ঞানৰ ওপৰত গৱেষণা। শেষৰ সম্ভাৱনীয়তাটো হৈছে পৰ্যটনৰ আন্তঃগাঁথনিৰ সম্ভাৱনীয়তা। প্ৰশ্ন নম্বৰ 5 জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। বিগত 2 শতিকাৰ মানুহৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আহিছে। জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে পৃথিৱীৰ সম্পদসমূহ দ্ৰুতগতিত হ্ৰাস পাই আহিছে। আমি বহু বছৰ আগতে পৃথিৱীৰ ধাৰণ ক্ষমতা পাৰ কৰি আহিলোঁ। সেইবাবে গোলকীয় স্তৰৰ বন্যপ্ৰাণী আৰু সম্পদসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বহুকেইটা দৃষ্টিভংগী আছে। ইয়াৰে প্ৰথমটো হ'ল মানৱকেন্দ্ৰিক দৃষ্টিভংগী। যিহেতু মানৱ জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰি আহিছে খাদ্য সামগ্ৰী, বাসস্থান, পানী যোগাৰ আদিৰ ওপৰত। এই সম্পদসমূহৰ যোগান নিৰ্ভৰ কৰে জৈৱ বৈচিত্ৰ্যৰ ওপৰত। তেনে পৰিপ্ৰেক্ষিতত জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ অনিবাৰ্য। যিহেতু প্ৰত্যেক প্ৰজাতিৰ জীৱৰে জীয়াই থকাৰ অধিকাৰ আছে, গতিকে প্ৰত্যেকৰে জীয়াই থকাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এই সম্পদসমূহ সংৰক্ষণ কৰাটো প্ৰয়োজনীয়। এইটো হ'ল সংৰক্ষণৰ নৈতিক দৃষ্টিভংগী। এইটো মন কৰিবলগীয়া যে আমি ধ্বংস কৰা সম্পদসমূহ পুনৰাই সৃষ্টি কৰিব নোৱাৰোঁ। সেইবাবে সংৰক্ষণৰ ধাৰণাটোক দৰকাৰ যাতে পৃথিৱীয়ে নিজৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে জীৱনত সৃষ্ট পৰিৱৰ্ধন আৰু বিকাশ ঘটাব পাৰে আৰু ইয়াৰ দ্বাৰা জৈৱ বৈচিত্ৰ্য বা বৈচিত্ৰতা ৰক্ষা কৰাৰ উপৰিও বিলুপ্তকৰণ ৰোধ কৰিব পাৰে। প্ৰশ্ন নম্বৰ 6 প্ৰদূষণ কি? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ বৰ্ণনা কৰা। আমাৰ কাৰ্যকলাপৰ মাধ্যমেৰে বহু বেছি দূষিত পদাৰ্থ প্ৰাকৃতিক পৰিৱেশৰ লগত মিহলি হয়, যাক কোৱা হয় প্ৰদূষণ। উদাহৰণস্বৰূপে আমি আৱৰ্জনা জমা কৰোঁ আৰু প্ৰদূষিত পানীক নৈসমূহলৈ বৈ যাবলৈ দি প্ৰদূষণ কৰোঁ। প্ৰদূষণক বিভিন্ন ভাগত ভাগ কৰিব পাৰি। তাৰে প্ৰধান ভাগসমূহ হ'ল প্ৰথম ভাগটো হৈছে বায়ু প্ৰদূষণ। সচৰাচৰ গেছীয় প্ৰদূষণসমূহ হ'ল কাৰ্বন মনক্সাইড, ছালফাৰ ডাই অক্সাইড, CFC, নাইট্ৰজেন অক্সাইড। এই দূষিত গেছসমূহ উৎপাদন কৰে বিভিন্ন উদ্যোগ আৰু যান বাহনসমূহে। দ্বিতীয় প্ৰদূষণ হৈছে শব্দ প্ৰদূষণ। শব্দ প্ৰদূষণ সংঘটিত হয় দৈনন্দিন পথৰ শব্দসমূহ, উৰাজাহাজৰ শব্দ, উদ্যোগৰ শব্দ, তীব্ৰ প্ৰাবল্যৰ চনাৰ যন্ত্ৰৰ উচ্চ মাত্ৰাৰ শব্দৰ জৰিয়তে। তৃতীয় প্ৰদূষণ হৈছে প্লাষ্টিক প্ৰদূষণ। ইয়াৰ দ্বাৰা আমাৰ পৰিৱেশৰ প্লাষ্টিকেৰে তৈয়াৰী পদাৰ্থসমূহ আৰু অতি ক্ষুদ্ৰ প্লাষ্টিকসমূহ জমা হৈ বন্যপ্ৰাণীৰ বাসস্থান, বন্যপ্ৰাণী তথা মানুহৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলায়। চতুৰ্থ প্ৰদূষণ হৈছে ভূমি প্ৰদূষণ। ভূমি প্ৰদূষণ সংঘটিত হয় যেতিয়া ভূগৰ্ভীয় নিঃসৰণৰ ফলত ৰাসায়নিক পদাৰ্থৰ নিঃসৰ্গন ঘটে। গুৰুত্বপূৰ্ণ ভূমি প্ৰদূষণসমূহ হ'ল হাইড্ৰ'কাৰ্বন, গধুৰ ধাতৱ পদাৰ্থসমূহ, অপতৃণনাশক, কীটনাশক আৰু ক্লৰিনেটেড হাইড্ৰ'কাৰ্বনসমূহ। পঞ্চম প্ৰদূষণ হৈছে আণৱিক প্ৰদূষণ। বিংশ শতিকাৰ আণৱিক ক্ষেত্ৰখনত ঘটা কাৰ্যকলাপসমূহ যেনে পাৰমাণৱিক শক্তিৰ উৎপাদন আৰু আণৱিক যুদ্ধাস্ত্ৰসমূহৰ গৱেষণা, পণ্য উৎপাদনৰ ক্ষেত্ৰসমূহৰ লগতে বিনষ্টকৰণে তেজস্ক্ৰিয় প্ৰদূষণত অৰিহণা যোগাইছে। পঞ্চম প্ৰদূষণটো হৈছে জল প্ৰদূষণ। জল প্ৰদূষণত অৰিহণা যোগাইছে ব্যৱসায়িক তথা ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ পৰা নিৰ্গত অপৰিশোধিত পানীভাগৰ ভূপৃষ্ঠৰ পানীভাগলৈ নিৰ্গমন, লগতে অপৰিশোধিত ঘৰুৱা নলাসমূহ আৰু ৰাসায়নিক আৱৰ্জনাবিলাকৰ দ্বাৰা।
প্ৰশ্ন নম্বৰ 7 বহনক্ষম উন্নয়ন কাক বোলে বহনক্ষম উন্নয়নৰ ধাৰণাটো কিদৰে বিকশিত হ'ল বৰ্ণনা কৰা বহনক্ষম উন্নয়ন হৈছে পৰিৱৰ্তনৰ এনে এক প্ৰক্ৰিয়া যি সম্পদৰ আহৰণ বিনিয়োগৰ পৰিমাণ প্ৰযুক্তিগত অগ্ৰগতিৰ দিক নিৰ্ণয় আৰু প্ৰতিষ্ঠানিক পৰিৱৰ্তনক বৰ্তমানৰ প্ৰয়োজন আৰু সুৰক্ষিত ভৱিষ্যতৰ মাজত এক সমতা ৰক্ষা কৰে 1972 চনত ষ্টকহোমত হোৱা বিশ্ব সন্মিলনৰ পিছত বহনক্ষম উন্নয়নৰ ধাৰণাটোৱে গুৰুত্বপূৰ্ণ ধাৰণা হিচাপে বৃদ্ধি হৈছে ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশে অংশগ্ৰহণ কৰা এই সন্মিলনত পৰিৱেশৰ অৱস্থাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে ব্ৰুগেলেণ্ডৰ অধ্যক্ষতাত গঠিত হোৱা সমিতিখনে 1987 চনত এখন প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়ায় যাৰ শিৰোনাম আছিল আমাৰ উমৈহতীয়া ভৱিষ্যত যাক ব্ৰুগেলেণ্ড প্ৰতিবেদন নামেৰেও জনা যায় 1992 চনৰ জুন মাহত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত ধৰিত্ৰী সন্মিলন হিচাপে খ্যাত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলন অনুষ্ঠিত হোৱাৰ পিছৰে পৰা বহনক্ষম উন্নয়নৰ ধাৰণাটোৱে অধিক অগ্ৰগতি আৰু ব্যাপক গুৰুত্ব লাভ কৰিলে এই সন্মিলনত বহনক্ষম উন্নয়নৰ 27টা নীতি অন্তৰ্ভুক্ত কৰাকে ধৰি ৰিঅ' ঘোষণাপত্ৰ স্বাক্ষৰিত হয় এই ঘোষণাপত্ৰৰ কাৰ্যসূচী 21ত 21 শতিকাৰ বহনক্ষম উন্নয়নৰ কৰ্ম পৰিকল্পনাৰ বিস্তৃত ব্যাখ্যা আৰু জৈৱ বৈচিত্ৰ্যৰ নীতি সম্পৰ্কে বিস্তৃতভাৱে অন্তৰ্ভুক্ত কৰা হৈছে